নমস্কাৰ 2 মে আৰু 7 মেত অসমত অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন যিমানে ওচৰ চাপি আহিছে সিমানে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ উঠিছে বিশেষকৈ মাৰ পিট দাবী ধমকি ভয় ভাবুকিৰ যিটো পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশটোৱে গণতান্ত্ৰিক বাতাবৰণ তাত প্ৰভাৱ পেলাইছে আমি সামগ্ৰী বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল তে দেখা পাইছিল এটা পৰিৱেশ বিৰাজ কৰিছিল যিটো পৰিৱেশ বহুতে কৈছিল যে এইটো আমাৰ অসমীয়া মানুহৰ অসমৰ পৰিৱেশ নহয় এইটো বাহিৰৰ পৰা আমদানি কৰা হৈছে আৰু আজি গুৱাহাটীৰ মাজমজিয়াত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভূপেন বৰা সভাপতি আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে এখন সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে বিজেপি নিৰ্বাচন খেলা নাই এবাৰ পুলিচে নিৰ্বাচন খেলিছে অসম পুলিচৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এনেদৰে আন্দোলন কৰিবলগীয়া হৈছে বুলি ভূপেন বৰাই অভিযোগ কৰিছিল আমি ভিডিঅ'টো চাই দেখা পাব ভূপেন বৰাই কি কৈছিলে আজি বহাগৰ বিহুৰ বতৰত আজি তেওঁলোকে সংবিধান ধ্বংস কৰিবৰ কাৰণে গণতান্ত্ৰিক অনুষ্ঠান ঈদ হাথৰ হিচাপে কৰা এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰিয়ে তেওঁলোকে পদব্ৰজে গৈছিল খোজ লৈছিল ডিজিপি হৈছিল ডিজিপিক লগ ধৰিব আৰু পুলিচৰ জৰিয়তে ৰাজ্যত পঞ্চায়তৰ যিসকল প্ৰাৰ্থী আছে বিভিন্ন পৰ্যায়ত প্ৰতিনিধিত্ব কৰা যিসকল প্ৰাৰ্থী আছে বা কংগ্ৰেছৰ কৰ্মীসকলক ভাবুকি দি পেলাই তেওঁলোকক হয় মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাইছে নহয় তেওঁলোকক পুলিচে বিভিন্ন ধৰণৰ ভুৱা গোচৰ আটক কৰিছে বুলি অভিযোগ কৰিছে ভূপেন বৰাই গতিকে কৈছে যে এই ইতিহাসত পুলিচৰ বিৰুদ্ধে এটা আন্দোলন কৰিবলগীয়া হোৱাটো এটা অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি এটা ভাবুকি আৰু দুৰ্ভাগ্য বুলি কৈছে যে প্ৰদ্যুৎ বৰদলৈ যে তেওঁ ডিজিপিক লগ পাব বিচাৰিছিল এগৰাকী সাংসদ হিচাপে কিন্তু ডিজিপিক তেওঁ সাক্ষাৎ নাপালে তখন অন্য এগৰাকী তেওঁ শীৰ্ষ বিষয়াক কৈছিল যে মোক ফোনত লগাই দিয়ক মই কথা পাতিব বিচাৰোঁ ডিজিপিৰ সৈতে সেই মুহূৰ্ততো তেওঁ কথা পাতিব নিবিচাৰিলে বা তেওঁ ফোন কৰিছিলে ফোনত তেওঁ কোনো উত্তৰ নাপালে বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ কৈছে আৰু কৈছে যে পুলিচক লৈ পেলাই নিৰ্বাচন জিকাৰ যিটো ব্যৱস্থা বিজেপিয়ে কৰিছে সেই ব্যৱস্থাটোৱে গণতান্ত্ৰিক বাতাবৰণত ক্ষতি কৰিব আৰু আমি এগৰাকী সাধাৰণ বা সচেতন নাগৰিক হিচাপে বিচাৰোঁ যে নিৰ্বাচন ব্যৱস্থাটো গণতন্ত্ৰত এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে আমি সাধাৰণ নাগৰিকে তেওঁলোকৰ জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ সুযোগ পায় নিৰ্বাচন প্ৰক্ৰিয়াটোৰ জৰিয়তে লোকসভা বিধানসভা আনকি তৃণমূল পৰ্যায়ত পঞ্চায়ত পৰ্যায়ত আমি এটা নিজৰ জনপ্ৰতিনিধি পাওঁ যিজন জনপ্ৰতিনিধিৰ জৰিয়তে ৰাইজে বা আমাৰ দৰে সাধাৰণ নাগৰিকে নিজৰ সমস্যাবোৰৰ কথা নিজৰ অঞ্চলটোৰ কথা বতৰা মানে সদনতেই হওক তেওঁ পঞ্চায়তৰ সদনতেই হওক বা বিধানসভাতে হওক তালৈ পঠিওৱাৰ কাৰণে আমাৰ সুযোগ পোৱা যায় কিন্তু পঞ্চায়ত নিৰ্বাচনৰ এতিয়া বহুত সমষ্টিত ইতিমধ্যে আমাৰ হাতত পোৱা তথ্যমতে 15খন জিলা পৰিষদ NDA দখললৈ গুচি গৈছে ইয়াৰ এখন অগপৰ দখলত আছে বিনা প্ৰতিদ্বন্দ্বিতাৰ এখন 15খন আপোনাৰ বিজেপি দখললৈ গৈছে কংগ্ৰেছৰ অৱস্থা বৰ ভাল নহয় এই অভিযোগ বিজেপিৰ আমি সময়মতে পঞ্চায়ত নিৰ্বাচন 6 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰিলে কংগ্ৰেছ আদালতত যোৱাৰ ভাবুকি দিছিল গুৱাহাটী হাইকোৰ্টলৈ যোৱাৰ ভাবুকি দিছিল কিন্তু তাৰ পূৰ্বে নিৰ্বাচন ঘোষণা হ'ল তাৰিখ ঘোষণা কৰিলে 2 আৰু 7 মেত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এটা কথা হ'ল যে কংগ্ৰেছে বিজয়ী হ'ব বা নহ'ব বা বিৰোধী বিজয়ী হ'ব বা নহ'ব এই কথাটো প্ৰতিটো ৰাজনৈতিক দলে কয় যে আমাৰ ভাল তেওঁলোকৰ বেয়া আমাৰ ভাল এই কথাটো সকলোৱে কয় যে বিজেপিও কৈছে কংগ্ৰেছেও কৈছে কিন্তু বহু সমষ্টিত কংগ্ৰেছৰ নেতা কৰ্মীসকলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অভিযোগ কৰিছে যে পুলিচে তেওঁলোকক ভাবুকি দিছে বিভিন্ন ধৰণে গৈ পেলাই বিভিন্ন ধৰণৰ ভুৱা বস্তু চাপি দিয়া হৈছে এইটো এই দিনৰ যিটো বাৰ্তা এইটো অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচিত হৈছে আৰু এই পৰিৱেশটোৱে এই ধৰণৰ বাৰ্তাবোৰে অসমৰ সামগ্ৰিক যিখন আমাৰ যিটো ভাৱমূৰ্তি আছিলে তাত প্ৰভাৱ পেলাব এতিয়া এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত যে কিছুদিন পূৰ্বে এটা অসমৰ নোহোৱা নোপোজা ঘটনা ঘটিছিল যে সামগ্ৰীত এগৰাকী সাংসদক মাটিত বগাই প্ৰহাৰ কৰা হৈছিল আৰু তাৰ পাছৰ পৰিৱেশ পৰিস্থিতি কি হৈছে যে যিসকলে তেওঁক সাংসদগৰাকীক প্ৰহাৰ কৰিছিল তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু কিমান পলম হৈছিল গোটেই কথাটোত এটা বিতৰ্ক সৃষ্টি কৰা হৈছিলে সাংসদে তেওঁ বিজেপি হওক কংগ্ৰেছ হওক বা যি দলৰে নহওক তেওঁৰ ওপৰত বা সাধাৰণ নাগৰিক সাংসদ কি এজন সাধাৰণ নাগৰিকক যদি কোনোবাই ৰাজপথত বগৰাই প্ৰহাৰ কৰে সেইগৰাকীক অপৰাধী হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ প্ৰধান দায়িত্ব কিন্তু সেই সময়ত কৈছে যে নগাঁৱৰ SP গৰাই
এটা পক্ষপাতিত্বমূলক ব্যৱস্থা লৈছিল বা তেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিছিল যিটোৱে বিজেপিক সহায় কৰে। আজিও কৈছে যে ভূপেন বৰাই যে আমি ইতিহাসত কিজানি এইটো প্ৰথম পৰ্যায়ত পুলিচৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া হৈছে। পুলিচৰ বিৰুদ্ধে এনেকুৱা আন্দোলন হোৱা নাই। আৰু এইবাৰ নিৰ্বাচনটো পঞ্চায়ত নিৰ্বাচনটো পুলিচে খেলিছে বুলি কৈছে, বিজেপিয়ে খেলা নাই, পুলিচে খেলিছে। এই ধৰণৰ অভিযোগ অহাটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া, গণতান্ত্ৰিক যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ প্ৰতি সাধাৰণ নাগৰিকৰ আস্থা কেনেকৈ থাকিব? গতিকে নিৰ্বাচনটো মুক্তভাৱে নিৰপেক্ষ আৰু স্বচ্ছ হোৱাটো আচলতে সকলোৱে বিচাৰিছে। আৰু সাধাৰণ নাগৰিকে যাক তেওঁলোকে ভাবে যে যোগ্য, যি তেওঁলোকৰ সমস্যা সমাধান কৰি ভাবে, যাক তেওঁলোকৰ কথাবোৰ প্ৰবলভাৱে দৰ্শন কৰিব পাৰিব বা উত্থাপন কৰিব পাৰিব, সেইসকলক ভোট দিব তেওঁলোকে। গতিকে ইয়াত এই ধৰণৰ হেঁচা প্ৰয়োগ কৰা, ভাবুকি দিয়াটো, আৰু য'ত মানে তেওঁলোকক পঢ়ি যাব পৰা নাই তাত আৰক্ষী গুচি গৈছে। আৰু এটা অভিযোগ উঠিছে এজন বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে, তেওঁক ভাইৰেল হৈছে কালি, যে বুধবাৰে ভাইৰেল হৈছে যে কৈছে যে যদি বিজেপিক ভোট নিদিয়ে যে অৰুণোদয় আঁচনি কাটি দিম। ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ বিজেপিৰ বিভিন্ন নেতাৰ, তৃণমূল পৰ্যায়ৰ হওক বা বিভিন্ন নেতাই বিভিন্ন ধৰণৰ প্ৰাৰ্থীক বা কংগ্ৰেছৰ অগ্ৰণী নেতাক, তৃণমূল পৰ্যায়ৰ পৰা গ্ৰামাঞ্চলৰ নেতাক ভাবুকি দিছে, আপোনালোকে যদি বিজেপিক সমৰ্থন নকৰে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় কাটি দিম। আৰু এই অভিযোগটো, যিটো অভিযোগ ইতিমধ্যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ভূপেন বৰা বা বিৰোধী ৰাজনৈতিক দলবোৰে অভিযোগ কৰিছিল যে বিজেপিৰ নিৰ্বাচন জিকাৰ প্ৰধান অস্ত্ৰ হৈছে অৰুণোদয়। অৰুণোদয়ৰ সংখ্যা, অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা, অৰুণোদয় পোৱা মানুহৰ সংখ্যা বিজেপিয়ে বৃদ্ধি কৰিব বিচাৰি আছে। কাৰণ হৈছে 1250 টকা মাহকত দি তেওঁলোকে সেই ঘৰখন বা মানুহজনক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰা বা বিজেপিৰ সদস্য, বিজেপি ভোটাৰ হিচাপে, বিজেপিৰ হিতাধিকাৰী, চৰকাৰৰ হিতাধিকাৰী নহয়, বিজেপিৰ ভোটাৰ হিচাপে তেওঁক প্ৰতিষ্ঠা কৰিব বিচৰা বা তেওঁক সেইধৰণে পৰিগণিত কৰিব বিচৰা এটা প্ৰৱণতাৰ কথা অভিযোগ উঠিছে। এই অভিযোগটো মিছা বুলি ৰূপান্তৰ কৰাৰ দায়িত্ব চৰকাৰ বা শাসক দলৰ। কিন্তু কথা হ'ল কি, এই ক্ষেত্ৰত আৰু এটা কথা আহিব যে এই হিতাধিকাৰী ৰাজনীতি, অৰুণোদয় তেওঁলোকৰ একমাত্ৰ হেৰিটো, সেই কথাটোত আছে। কিন্তু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছে যিটো কথা বাৰে বাৰে উত্থাপিত হৈছে, আজি বৃহস্পতিবাৰে ৰাজ্যিক দলৰ সভাপতি অখিল গগৈয়ে এখন পত্ৰ দিছে যে শিৱসাগৰ সমষ্টিত অন্ততঃ কংগ্ৰেছ আৰু ৰাজ্য দলে ঐক্যবদ্ধভাৱে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো উচিত আছিল বা উচিত। এতিয়াও সময় আছে, তেওঁ শেষ এটা তেওঁ আহ্বান জনাইছে যে আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হওঁ, আহক। NDA বা বিজেপিৰ পৰা শিকিবলগীয়া বিৰোধীৰ আছে। NDA, বিজেপি, অগপ, ৰাভা হাছং যৌথ মঞ্চ, তিৱা ঐক্য মঞ্চ, বা বিভিন্ন জনজাতীয় সংগঠন আদি মিলি পেলাই প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সুখিদিনা অনুষ্ঠিত হৈ যোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনতো বিজেপিয়ে এই দলবোৰৰ সৈতে তেওঁলোকৰ যিটো সমভাৱাপন্ন দল আছে, বিশেষকৈ ৰাভা হাছং যৌথ মঞ্চ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আৰু তেওঁলোকে ৰাভা হাছং যৌথ মঞ্চক অধিক আসন, 3 গুণ 4 গুণতকৈ বেছি আসন তেওঁলোকক দিছে, দি তেওঁলোকে মাত্ৰ 6খন আসনত প্ৰতিনিধিত্ব কৰিছিল। আৰু ফলাফল তেওঁলোকৰ পক্ষত গুচি গৈছে। কংগ্ৰেছে মাত্ৰ 1খন আসন পালে 36খন আসনৰ। গতিকে কংগ্ৰেছে সেই একেটা ভুলে পঞ্চায়ত নিৰ্বাচনটো কৰিবলৈ কিয় গৈছে সেইটো সকলোৰে কাৰণে এটা ওজন সাঁথৰ হৈ পৰিছে। বাৰে বাৰে কিয় একেটা ভুলেই কৰি আছে? ভুলৰ পৰা মানুহে শিক্ষা লয়, ভুল হোৱাটো স্বাভাৱিক মানুহৰ, আৰু ভুলৰ পৰা শিক্ষা লোৱা উচিত। আৰু এটা ভুল বাৰে বাৰে কৰাটো ইয়াৰ অন্তৰত কিবা উদ্দেশ্য থকা যেন লাগে। বেলেগ বিভিন্ন ভুল হ'ব পাৰে মানুহৰ জীৱনত, হয় দলৰ ৰাজনৈতিক নেতাৰ হ'ব পাৰে, কিন্তু একেটা ভুলকে বাৰে বাৰে লোৱাই পেলাই সেই ভুলটোৰ পৰা শিক্ষা নোলোৱাটোৱে কি বুজায় আচলতে? এতিয়া লুৰিণজ্যোতি গগৈ, অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, এই ধৰি বিভিন্ন যিবোৰ বিৰোধী ৰাজনৈতিক শক্তি আছে, তেওঁলোকে কৈছে যে পঞ্চায়ত নিৰ্বাচনত আমি একেলগে অৱতীৰ্ণ হ'ব লাগে আৰু ঐক্যবদ্ধভাৱে আমি এখন যুঁজ দিব লাগে বিজেপিৰ বিৰুদ্ধে। কিন্তু সেই বস্তুটোৰ ক্ষেত্ৰত যেনে কংগ্ৰেছে সহায় নিদিলে। আজি কংগ্ৰেছ অকলশৰীয়া ৰাজ্যৰ ৰাজনীতিত। আজি যদি তেওঁলোকৰ সৈতে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বিৰোধী ৰাজনৈতিক শক্তি থাকিলেহেঁতেন, তেতিয়াহ'লে এই যুঁজখন অধিক সবল হ'লহেঁতেন। অন্ততঃ সেইটো বাৰ্তা গ'লহেঁতেন সাধাৰণ নাগৰিকলৈ যে বিজেপিৰ বিৰুদ্ধে এইসকল নেতাও আমাৰ লগত আছে। আজি কংগ্ৰেছে অকলে প্ৰতিবাদ কৰিছে গুৱাহাটীত, তেতিয়াহ'লে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, সাংসদ অজিত কুমাৰ ভূঞা এই কংগ্ৰেছৰ সৈতে আজি থাকিলেহেঁতেন। মাতটো অত্যন্ত জোৰদাৰ হ'লহেঁতেন, তেওঁলোকৰ চিঞৰটো, তেওঁলোকৰ প্ৰতিবাদৰ ভাষা। এই ক্ষেত্ৰত কিয় ভুল কৰিছে বাৰে বাৰে? মই এই কথাটো মোৰদৰে অগণন লোকৰ বাবে এটা সাঁথৰ কথা হ'ল কি যে আমি বিচাৰোঁ যে গণতন্ত্ৰত বিৰোধী শক্তিশালী হওক, শাসক পক্ষৰ বা চৰকাৰৰ সমানে বিৰোধী শক্তিশালী হোৱা উচিত, যাতে চৰকাৰে ইচ্ছানুসৰি তেওঁলোকৰ সংখ্যাৰ বলেৰে যিকোনো এখন আইন, যিকোনো এটা সিদ্ধান্ত জাপি দিব নোৱাৰে। কাৰ্যত সেইটোৱে হৈ আছে। যদি বিৰোধী শক্তিশালী হয় তেতিয়াহ'লে প্ৰতিবাদ হ'ব, আৰু সেইটো চৰকাৰে এটা সিদ্ধান্ত লোৱাৰ আগতে 100বাৰ চিন্তা কৰিব ইয়াৰ ভাল বা বেয়া দিশটো। আজি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যি দুৰ্বল ভূমিকা, ইয়াৰ মূলতে তেওঁলোকে অকলশৰীয়াকৈ ৰাজনীতি কৰিব বিচাৰিছে। পঞ্চায়ত নিৰ্বাচনৰ জয় পৰাজয় দিশটোৱে বহু ক্ষেত্ৰত এটা বাৰ্তা যাব যে আজি কিছুদিনৰ পাছতে অনুষ্ঠিত হ'ব BTC নিৰ্বাচন, তাৰপাছত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন।
এই যে বাৰে বাৰে প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে, এই সিদ্ধান্তটোৱে শেষ মুহূৰ্তত কংগ্ৰেছে লয়, আৰু সিদ্ধান্তটোৰ কাৰণে ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলবোৰৰ ওচৰত কংগ্ৰেছে কিছু বিশ্বাসযোগ্যতা হৈ গৈছে। কাৰণ এই যে পঞ্চায়ত নিৰ্বাচনত এই কংগ্ৰেছ অকলশৰীয়া হ'ল, বাকী তেওঁলোক সহযোগী দল বুলি কৈ পেলাই বাকীসকলক অসম নাম দি পেলাই তেওঁলোক আঁতৰাই পেলোৱা হ'ল। অসম নাম যিটো সংগঠনৰ মানে এখন মঞ্চত উপবিষ্ট হৈছিলে তেওঁ আঁতৰাই দিয়া হ'ল। আঁতৰাই দিয়াৰ ফলত এতিয়া যিটো আমাৰ সাধাৰণ নিৰ্বাচন আহি আছে, সেই সাধাৰণ নিৰ্বাচনত বিৰোধী যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকে কংগ্ৰেছক কেনেকুৱা বিশ্বাসত ল'ব? কাইলৈ একেলগে এই সময়ছোৱাত তেওঁলোকে একেলগে কুচকাহাজ কৰিব, একেলগে কচৰত কৰি থাকি পেলাই নিৰ্বাচন আগমুহূৰ্তত যদি কংগ্ৰেছে আকৌ অকলে নিৰ্বাচন খেলাৰ কাৰণে আগবাঢ়ি আহে, তেনেকৈ আমাক কাৰো সহযোগী দল নাল, তেতিয়া কি হ'ব? গতিকে এই গোটেই ব্যৱস্থাটোৱে ভাগ হৈ থকাৰ বিৰোধী শক্তি ভাগ হৈ থকাৰ দুৰ্বল কৰিছে কংগ্ৰেছকে নহয়, বাকী সহযোগী দলবোৰক দুৰ্বল কৰি তুলিছে। ইয়াৰ পাছত কি আমি যিটো কথা ব্যক্তিগতভাৱে কথা বতৰা পাতি গম পাইছোঁ, লুৰিণজ্যোতি গগৈ বা অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত বৰ বিশেষ একো বিচৰা নাছিলে। শিৱসাগৰ আৰু দুই এটা তেনেকুৱা যিখন সমষ্টিত কিছু তেওঁলোকে প্ৰাৰ্থী দিলেহেঁতেন, তাত কংগ্ৰেছৰ সহযোগ বিচাৰিলে, য'ত কংগ্ৰেছৰ কোনো সবল ভিত্তি নাই। ইতিমধ্যে আৰু এটা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে যে সংখ্যালঘু অঞ্চলত AIDFৰ লাহে লাহে ভেটি তেওঁলোকৰ দুৰ্বল হৈ আহিছে। কিন্তু এই ভেটি দুৰ্বল হোৱাৰ সুযোগ কংগ্ৰেছে ল'ব পৰা নাই। আমি আগৰ এক পৰ্যালোচনাৰ কথা কৈছোঁ, কংগ্ৰেছে কোনো সুযোগ ল'ব পৰা নাই। কিন্তু যে কংগ্ৰেছৰ ভেটি দুৰ্বল হোৱাৰ সম্পূৰ্ণ সুযোগ ৰাইজৰ দল তথা অখিল গগৈয়ে গ্ৰহণ কৰিছে। ইতিমধ্যে অখিল গগৈয়ে প্ৰায় 30খনৰো অধিক সৰু ডাঙৰ সভা সংখ্যালঘু অধ্যুষিত নামনি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছে, আৰু এই সভাবোৰলৈ সংখ্যালঘু নাগৰিকৰ উৎসাহ বা সঁহাৰি যথেষ্ট বেছি। আৰু তেওঁলোকে এজন অমুছলমান নেতাক, অখিল গগৈয়ে এজন অমুছলমান নেতাক তেওঁলোকৰ নিজৰ নেতা হিচাপে গ্ৰহণ কৰিছে। আৰু এই সংখ্যালঘু অধ্যুষিত যি অঞ্চল এসময়ত AIDFৰ ঘাটি আছিল, তাৰ পূৰ্বে AIDFৰ কংগ্ৰেছৰ ঘাটি আছিল, তাত তেওঁলোকৰ নাগৰিকে জয় সন্ধানি দিছে। সেই অঞ্চলৰ নাগৰিকে বিজেপি আৰু AIDFক সমানে নিৰ্বাচনী প্ৰেক্ষাপটৰ পৰা আঁতৰাই দিয়াৰ সংকল্প লৈছে। এই কথাবোৰৰ পৰা কংগ্ৰেছে একো শিক্ষা লোৱা নাই। তাৰমানে সংখ্যালঘু আৰু সংখ্যাগুৰু দুয়োটা হেৰিৰে কংগ্ৰেছৰ অৱস্থিতি বৰ সুখজনক নহয়। আজি মই এই প্ৰতিবেদন যুগুত কৰাৰ আগতে এই বিষয়ে যদি পৰ্যালোচনা কৰিম বুলি কোৱাৰ আগতে মই ভূপেন বৰাৰ সৈতে কথা পাতিছোঁ ব্যক্তিগতভাৱে। তেওঁ কৈছে যে আমাক মানে কংগ্ৰেছক তেওঁ কৈছে যে আমাক দলটোক চৰকাৰে বা আৰক্ষীৰ জৰিয়তে সংখ্যালঘু অঞ্চলত কোনো ধৰণৰ ভাৱভাৱুকি সৃষ্টি কৰা নাই। সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছে কোনো নিজৰ ধৰণে প্ৰচাৰ চলাব দিছে, নিজৰ ধৰণে তেওঁলোকে কাম কৰিব দিছে। কিন্তু য'ত সংখ্যাগুৰু অঞ্চল আছে, য'ত অমুছলমান ভোটাৰ আছে, তাত কিন্তু কংগ্ৰেছক তেওঁলোকে বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ সুযোগ দিছে। যে মৰিগাঁও, জামুগুৰিৰ কথা কৈছে, নদুৱাৰৰ কথা কৈছে, চতিয়াৰ কথা কোৱা হৈছে, ধেমাজিৰ কথা কোৱা হৈছে, ঢকুৱাখানাৰ কথা কোৱা হৈছে, বিভিন্ন ঠাইবিলাকত য'ত অমুছলমান ভোটাৰ বহিছে, তাত কংগ্ৰেছক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ সুযোগ কৰিছে ভূপেন বৰাই। কথাটো কাৰণটো কি? ভূপেন বৰাই এটা কথা কৈছে যে নাগৰিকলৈ অসমৰ মানুহলৈ বাৰ্তা দিব খুজিছে যে কংগ্ৰেছ কেৱল মুছলমানৰ মাজত আছে, গতিকে মুছলমান ভোটে বিজয়ী হৈছে, এই বাৰ্তা যদি দিব পাৰে, তাৰ কাৰণে এই ধৰণৰ এটা তেওঁলোকে ৰাজনীতি কৰা বুলি ভূপেন বৰাই মোৰ আগত অভিযোগ কৰিছে। আৰু কৈছে যে সংখ্যাগুৰু বা য'ত অমুছলমান আছে তাত যাতে কংগ্ৰেছ জিকিব নোৱাৰে, বিভিন্ন পুলিচ লগাই পেলাই তেওঁলোকক ভাবুকি দি পেলাই তেওঁক বহুৱাই থৈ বিচাৰিছে। ইয়াৰ কাৰণটো হ'ল যে অমুছলমান ভোটাৰে কংগ্ৰেছক লগত নাই, অমুছলমান ভোটাৰে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে, এই বাৰ্তাটো দিব বিচাৰিছে। এতিয়া কথা হ'ল কি, এই কথাবোৰ যদি জানেই তেতিয়া সবলভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব নোৱাৰাটো কংগ্ৰেছৰ বাবে এটা দুখৰ কথা, লজ্জাজনক কথা। বাৰে বাৰে তেওঁলোকে আজি ধাৰাবাহিক যিবোৰ পৰাজয় তেওঁলোকৰ কংগ্ৰেছৰ, তাৰ পৰা নিশিকাৰ কথাটো হ'ল তেওঁলোকে অকলে নিৰ্বাচন কৰি পিছে অকলে তেওঁলোকে মৈদানত অৱতীৰ্ণ হৈছে। কিয় এই কথাটো বিজেপিৰ পৰা শিকিব পৰা নাই যে নিৰ্বাচন এটা সমূহীয়া প্ৰচেষ্টা কৰা, সেই একদলীয় নিৰ্বাচনী ব্যৱস্থাটো বা একদলীয় চৰকাৰ ব্যৱস্থাটোৱে লাহে লাহে অন্তৰ্ধান হৈ গৈছে। এতিয়া বহুদলীয় চৰকাৰ ব্যৱস্থা আহিছে। এই সময়ত কংগ্ৰেছে আৰু আজিৰ তাৰিখত যিহেতু এটা শক্তিশালী বিজেপি দল চৰকাৰ দিল্লী দিছপুৰত আছে, তেনে প্ৰেক্ষাপটত কি কাৰণে ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে ভাবিব বিচাৰিছে যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব পাৰে। আৰু এটা কথা খুব লক্ষণীয় হৈছে মানুহৰ মাজত যে গৌৰৱ গগৈয়ে গৈছে বিভিন্ন ঠাইত, এতিয়া মনীষা হাজৰিকাক লগ পাইছে, অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক লগ পাইছে, বা মানি মহন্তক লগ পাইছে, যোৰহাটলৈ গৈছে, মেট্ৰিকত অসমৰ ভিতৰত সৰ্বাধিক অমিত শইকীয়াৰ ওচৰলৈ গৈছে, তেওঁ খবৰ লৈছে, তেওঁ গৈছে। কিন্তু আনুষ্ঠানিকভাৱে কোনো নিৰ্বাচনী প্ৰচাৰ চলোৱা তাৰমানে কি কৰিব বিচাৰিছে? কংগ্ৰেছৰ নেতাসকলে য'ত মুখ্যমন্ত্ৰীয়ে কিমানখন নিৰ্বাচনী প্ৰচাৰৰ ফলত অংশগ্ৰহণ কৰিব সেইটো ইতিমধ্যে থিৰাং কৰিছে, দিলীপ শইকীয়াই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে,
মুখ্যমন্ত্ৰীয়ে চলাই আছে তাৰপাছত তেওঁলোকে যে ইমানখন নিৰ্বাচন পাছত অপজিট তেওঁলোকে এটা হোমৱৰ্ক কৰি লৈছে সেই সময়ত কংগ্ৰেছৰ নেতাসকল সাংসদ কেইগৰাকী প্ৰতিবুলভাৱে বাকীসকল নিমামাও আৰু শেহতীয়া এটা অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উঠি পৰিছে সেইটো হৈছে ধন লোৱাৰ অভিযোগ অভিযোগটো ইমান সবলভাৱে প্ৰচাৰিত হৈছে যাৰ সমুচিত প্ৰত্যুত্তৰ এতিয়ালৈকে দিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰতে যদি টকাৰ লেনদেন হয় তে বিধানসভা নিৰ্বাচনত কি হ'ব পাৰে এইটো দলৰ এই কথাবোৰ আছে আৰু এতিয়া লাহে লাহে এনেকুৱা হৈছে গোটেই নিৰ্বাচনী গোটেই ব্যৱস্থাটো যদি আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি পেলাই কংগ্ৰেছে অভিযোগ কৰাৰ দৰে তেওঁলোকৰ হাতত লৈ যাব বিচাৰিছে তেতিয়াহ'লে নিৰ্বাচনৰ ফলাফল কি হ'ব সকলোৱে জানে আমি অপেক্ষা কৰিম যে আগন্তুক দিনবোৰত 2 মে আৰু 7 মে'ত নিৰ্বাচন ভোটৰ দিন সেই দুটা দিন তাৰ আগত আৰু কি এনেকুৱা ধৰণৰ গতি কৰিব হয়তো আজি এইখিনি কথা আজি প্ৰেক্ষাপটত মই আলোচনা কৰিছোঁ কাইলৈ এই কথাখিনি সম্পূৰ্ণ সলনি হৈ যাব পাৰে কাইলৈ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ যাব কাইলৈ অন্য ধৰণৰ ব্যাখ্যা কৰিবলগীয়া হ'ব পাৰে ধন্যবাদ